ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 2 নম্বৰ গোট মানে চেপ্টাৰটো ইতিমধ্যে আলোচনা কৰা হৈছিল যদি মানে কিবা বিশেষ কাৰণত ভিডিঅ'টো মানে ডিলিট হৈ গৈছে তো আজি আকৌ তোমালোকক এই ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ 2 নম্বৰ গোটটো আলোচনা কৰা হ'ব। তোমালোকে চাই ল'বা যিহেতু তোমালোকৰ অহাকালি পৰীক্ষা আছে। তো বহুত কমেণ্ট কৰিছে ল'ৰা ছোৱালীসকলে যে 2 নম্বৰ চেপ্টাৰটো দিয়া 2 নম্বৰ চেপ্টাৰটো দিয়া মই দি আছিলোঁ। তো চেক কৰিলোঁ 2 নম্বৰ চেপ্টাৰটো আচলতে দিয়া হৈছিল, মই কিবা কাৰণত ডিলিট হৈ গৈছে। তো তোমালোকে চাই ল'বা। আজিকালি মই প্ৰশ্নবিলাক আলোচনা কৰিম অকল, তোমালোকে উত্তৰবিলাক চাই ল'বা ভালকৈ, যেহেতু বহুত সময় নাই ভিডিঅ'টো দিবলৈ। তো বিহুগীত সমাৰ্থক অসমীয়া শব্দ কি দাই নাম কি, নিচুকনি গীতবোৰ অসমীয়া লোক সাহিত্যৰ কোন শ্ৰেণীৰ অন্তৰ্ভুক্ত, প্ৰাচীন অসমত শাক্ত ধৰ্মৰ কোন কেন্দ্ৰস্থল কি আছিল, শাক্ত ধৰ্মৰ কেন্দ্ৰস্থল কামৰূপৰ প্ৰধান মন্দিৰ কি, কামাখ্যা মন্দিৰ, হাছান ফকীৰে ৰচনা গীতবোৰক কি বুলি জনা যায়, জিকিৰ, অসমীয়া বনগীতসমূহৰ মূলত কোনে ৰচনা কৰা, এইবিলাক কি আনন্দৰাম দাসদেৱে মূলত বনগীতসমূহ ৰচনা কৰা, বিয়াৰ জোৰাৰ নামবোৰক নামনি অসমত আন এটি কি নামেৰে জনা যায়, খিচা গীত হিচাপে। 9 নম্বৰ প্ৰশ্ন হ'ল গৰখীয়া গীত কাক বোলে, চাই ল'বা। দেহ বিচাৰ গীত আৰু কি নামেৰে জনা যায়, দেহ বিচাৰ গীত টোকাৰী গীত বুলি জনা যায়। কোনবোৰ গীতক লখিমী সবাহৰ গীত বোলে, এইটো তোমালোকে পঢ়ি ল'বা। বাৰমাহীয়াৰ বিলাপ গীতক কি ৰসৰ নিৰ্দেশন পোৱা যায়, বাৰমাহীয়াৰ বিলাপ গীতত আদি আৰু কৰুণ ৰহস্যৰ নিৰ্দেশন পোৱা যায়। কোনবোৰৰ গীতক হুঁচৰি বোলে, এইটো ঢোল পেঁপা তাল আদি, মানে কৈছে বহাগ বিহুৰ সময়ত গাঁৱৰ ৰাইজে ঢোল পেঁপা তাল আদি লৈ গৃহস্থৰ মংগলৰ কামনাৰে ঘৰে ঘৰে গোৱা গীতবোৰকে হুঁচৰি বোলে। তোমালোকে ভিডিঅ' চোৱা কিন্তু ছাবস্ক্ৰাইব নকৰা মই দেখা পাই আছোঁ, তোমালোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা, যিহেতু তোমাৰ আগন্তুক 5th ছেমিষ্টাৰ 6th ছেমিষ্টাৰৰ লগত মই জড়িত থাকিম তোমাৰ ওচৰত। তো আৰু 1st ছেমিষ্টাৰ 2nd ছেমিষ্টাৰ 3rd ছেমিষ্টাৰৰ যিসকল তোমাৰ ভাই ভণ্টিসকল বা বন্ধু বান্ধৱীসকল আছে, তো এই চেনেলটো শ্বেয়াৰ কৰি দিবা আৰু লগতো কৈ দিবা ছাবস্ক্ৰাইব কৰিবলৈ। ইমান ইয়াত আৰু ডিফেন্সৰ ভিডিঅ' বনোৱা হয়, মানে সেইটো হিন্দীত বনোৱা হয়, তোমালোকে ভৱিষ্যতত লাগতিয়াল হ'ব, তোমালোকে ছাবস্ক্ৰাইবটো কৰি ল'বা। অনুগ্ৰহ কৰি কৈ আছোঁ, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ' লাইক কৰি আৰু কিবা ভিডিঅ'টো লাইক কৰিবা আৰু কিবা অসুবিধা হ'লে কমেণ্ট কৰি জনাবা। হুঁচৰিতৰ এটি গাই বৈশিষ্ট্য কি, হুঁচৰিতৰ গাভৰুৰ স্থান নাই, বনগীতৰ আন এটা নাম কি, বনঘোষা, শ্ৰী গীতক আৰু অন্য কি নামেৰে জনা যায়, কৰ্মগীত, বনগীত আৰু হুঁচৰিত কোনবিধ গীতৰ ভিতৰুৱা, বনগীত আৰু হুঁচৰিত বিহুগীতৰ ভিতৰুৱা। তো তোমালোকৰ শ্বৰ্ট প্ৰশ্নবিলাক ইতিমধ্যে আলোচনা কৰা হ'ল। তোমালোকক এতিয়া দীঘল প্ৰশ্ন, মই এই ভিডিঅ'ত মানে দীঘল প্ৰশ্ন ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক মই দিব পৰা নাই, তোমালোকক গোটেইখিনি পঢ়িবা। বেছি প্ৰশ্ন নাই, 4-5টামান আছে, তোমাক কৈ আছোঁ। উত্তৰটো আলোচনা নকৰি মই অকল প্ৰশ্নটো আলোচনা কৰি দিম, তোমালোকে ধৈৰ্য সহকাৰে চাবা আৰু লাইক কৰি দিবা। লোকসাহিত্যত বিহু নামৰ গুৰুত্ব চমুকৈ বৰ্ণনা কৰা। তো এইখিনি তোমালোকে চাই লোৱা। 2 নম্বৰ প্ৰশ্ন, লোকসাহিত্যৰ বনগীতৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ লিখা। লোকসাহিত্যৰ বনগীতৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ আলোচনা কৰা। বনগীতৰ বিষয়ে
প্ৰভাৱ যিটো প্ৰভাৱ পেলাইছে সেইটো বিষয়ত তোমালোকে কি কৰিবা লিখিবা এনেকৈ অসমীয়া সমাজত বিয়ানামৰ প্ৰভাৱ সম্পৰ্কে চমু বাই লিখা মানে বিয়াৰ বিষয়ে মানে বিয়া বস্তুটো কি সেই বিষয়ে মানে আগত কেনেকুৱা আছিল বৰ্তমান কেনেকুৱা সেইটো বিষয়ে তোমালোকে আলোচনা কৰি দিবা মই স্পষ্টকৈ দেখুৱাই আছোঁ তোমালোকে দেখুৱা মই তোমালোকৰ কাৰণে ইমান পৰিশ্ৰম কৰি ভিডিঅ' বনাওঁ তোমালোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা মই আৰু তোমালোকক যেনেকৈ মই সহায় কৰিম এজন ছাত্ৰ থাকিলে মই সহায় কৰি দিম তাৰ যাতে ভৱিষ্যতটো ভাল হয় দেহ বিচাৰ গীতৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা এইটো চাইছা দেহ বিচাৰৰ বিষয়ে লিখিবলৈ কৈছে চাই লোৱা ভালকৈ মন্ত্ৰ পুথিৰ বিষয়ে এটি টকা যোগত কৰা অসমীয়া গদ্য সাহিত্যৰ কৰ্ম এইবিলাক এনেকৈ পঢ়ি থোৱা ৰিডিং পঢ়িলে হৈ যাব যিহেতু তোমালোকৰ অহাকালি এক্সাম আছে বা মানে পৰীক্ষা আছে তোমালোকৰ মুখস্থ কৰিব অসমীয়াত মুখস্থ কৰিবলৈ একো নাই অলপ ৰিডিং পঢ়িলে কোৱেশ্যনৰ ধাৰণা ল'লেই হৈ গ'ল এনেকুৱা ধৰণৰ প্ৰশ্ন হয় ভিডিঅ'টো ভালকৈ বনোৱা হোৱা নাই কাৰণ মই ভিডিঅ'খিনি ৰাতিত বনোৱাও আজি ৰাতিপুৱাই বনোৱা হ'বলগীয়া হৈছে কাৰণ তোমালোকৰ ৰাতি দিলে ভিডিঅ'টো তোমালোকৰ কি হৈ যাব অতি পলম হৈ যাব তোমালোকে দিনত ভালকৈ চাবা যদি তোমালোকৰ তিনিটা সাবজেক্ট ইতিমধ্যে গোটেইখিনি দিয়া হৈছে এইটো দিলে তোমালোকৰ তোমালোকে নিশ্চিন্তে পঢ়ি যাবা অসমীয়া লোক সাহিত্যত নিচুকনি গীতৰ গুৰুত্বকৈ ব্যাখ্যা কৰা এইখিনি চোৱা আৰু এটা প্ৰশ্ন হ'ল প্ৰশ্ন নাই এইখিনি উত্তৰে ইমানখিনি পঢ়িব নালাগে অলপ ধাৰণা লৈ বনাই লিখি থৈ আহিবা মোৰ কথা তোমালোকে প্ৰশ্ন মানে বহিখিনিত তোমালোকে থৈ নাহিবা যিমানখিনি প্ৰশ্ন আছে অলপ ধাৰণা পালে লিখি ডেৰ পতা লিখিবা তোমালোক মাৰ্ক দি দিব 3 মাৰ্ককৈ দি দিব 3-4 মাৰ্ক 7 নম্বৰ প্ৰশ্ন হ'ল 12 মাহী আৰু বিলাপ গীতৰ বিষয়ে বৰ্ণনা কৰা এইখিনি 8 নম্বৰ প্ৰশ্ন দেৱী দেৱীৰ প্ৰাৰ্থনা সম্পৰ্কে চমু টকা এইবিলাক প্ৰশ্ন নাহে চাগে তোমালোকে তাও দেখিবা ৰিডিং পঢ়িবা টকা আছে কেইটা 10টা মান 2 নম্বৰ চেপ্টাৰটো অলপ ডাঙৰ হয় অতিকৈ লক্ষ্মী সবাহৰ নাম আপচৰা বা আপচৰি সবাহৰ নাম এইবিলাক টকা হুঁচৰি মানে হুঁচৰিটো ইম্পৰ্টেণ্ট হয় হুঁচৰিটো পঢ়িবা এইটো ভালকৈ পঢ়িবা এইখিনিয়ে হয় এইখিনি পঢ়িলে হৈ যাব আৰু আছে এইখিনি ঠিক আছে তো সাবস্ক্ৰাইব কৰি ল'বা আৰু চেনেলটো তোমালোকে বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা ধন্যবাদ মই আশা কৰিম তোমালোকৰ পৰীক্ষা যাতে ভাল হয় মই আৰু ভিডিঅ' সেই 26 তাৰিখৰ কাৰণে নিদিওঁ অহা পিছৰ এক্সামৰ প্ৰশ্নবিলাক মই দি দিম টেনশ্যন নল'বা